নমস্কাৰ। ভোটলৈ আৰু কেইটামান দিন বাকী আছে। এই মাহৰ পৰা আৰম্ভ হ'ব ভোট গ্ৰহণ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব। এনে সময়তে ৰাজনৈতিক দলবিলাকে ৰাইজক টুপি পিন্ধোৱাত লাগি পৰিছে। কিছুমানে বিৰোধী দলবিলাকক গালি পাৰি টুপি পিন্ধাইছে, কিছুমানে আঁচনিৰ প্ৰলোভন দেখুৱাই তেনেকে ৰাইজক টুপি পিন্ধাইছে। তেনে সময়তে বিৰোধী পক্ষক শাসকীয় পক্ষৰ একমাত্ৰ অস্ত্ৰটো হৈছে বিৰোধী পক্ষক গালি পাৰা। কেন্দ্ৰৰ পৰা ৰাজ্যলৈকে শাসকীয় পক্ষৰ প্ৰতিজন নেতাই বিৰোধী দলক গালি পাৰিছে, বিৰোধী দলক ইটিকিং কৰিছে, উপলুঙা কৰিছে। য'ত সুবিধা পাইছে, সময় পাইছে, তাত বিৰোধী নেতাসকলক জেলত ভৰাই দিছে। তেনেধৰণৰ ঘটনা সংঘটিত কৰিছে শাসকীয় দলৰ এইখন চৰকাৰে। এনে সময়তে দিল্লীৰ পৰা আম আদমি পাৰ্টীয়ে এক শ্লোগান দিছে যে জেল কে জবাব ভোট সে, অৰ্থাৎ জেলৰ প্ৰত্যুত্তৰ তেওঁলোকে ভোটৰ জৰিয়তে দিব। অসমতো নাগৰিকত্ব সংশোধনী বিধেয়ক যি কা আইনলৈ পৰিণত হৈছে, সেই কা আইনক লৈ নাগৰিকসকলৰ মাজত এক ধৰণৰ শংকা আছে, এক ধৰণৰ ভয় আছে। আৰু দেখা গৈছে এইবাৰ নিৰ্বাচনৰ বতৰত ৰাইজৰ মাজত বিশেষ উৎসাহ নাই। অৰ্থাৎ সাইলেন্ট ভোটাৰ যি কোৱা হয়, সেই সাইলেন্ট ভোটাৰৰ ভূমিকাত আছে নেকি ৰাইজ? যদি সাইলেন্ট ভোটাৰৰ ভূমিকাত ৰাইজ আছে, তেনেহ'লে এয়া শাসকীয় পক্ষৰ বাবে এটা ভাল খবৰ নহ'ব। কিয়নো সাইলেন্ট ভোটাৰসকল যেতিয়া নিজৰ ভূমিকা পালন কৰে, তেতিয়া শাসক পক্ষৰ বিৰুদ্ধেই তেওঁলোকৰ ভূমিকা পালন কৰে, অৰ্থাৎ ভোটদান কৰে। সেইকাৰণে বিজেপিয়ে ভয় পাইছে বিৰোধী পক্ষই কোনোমতে যাতে তেওঁলোকে একলগ হ'ব নোৱাৰে, তেওঁলোকে যাতে জনতাৰ সমৰ্থন আদায় কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে বিৰোধীৰ ওপৰত জঁপিয়াই পৰিছে। কেন্দ্ৰৰ পৰা ৰাজ্যলৈকে কংগ্ৰেছ দলক সকলোৱে টাৰ্গেট কৰিছে। কংগ্ৰেছ অবিহনে তেওঁলোকৰ কোনো ধৰণৰ মন্তব্য বা ভাষণ তেওঁলোকৰ সম্পূৰ্ণ নহয়। কংগ্ৰেছ দলকে সকলোৱে কটাক্ষ কৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে যে বিজেপিয়ে একমাত্ৰ কংগ্ৰেছ দলকহে ভয় কৰে। কিয়নো কংগ্ৰেছ দলৰ সৈতে আছে নিৰপেক্ষ শক্তিবিলাক, গণতান্ত্ৰিক চিন্তাধাৰাৰ যি শক্তিবিলাক আছে, সেইবিলাক কংগ্ৰেছ দলৰ সৈতে আছে। সেয়া ৰাজনৈতিক দলেই হওক বা অন্যান্য শক্তিবিলাকেই হওক। প্ৰতিটো নিৰপেক্ষ ৰাজনৈতিক দল, ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল, গণতান্ত্ৰিক চিন্তাধাৰাৰ ৰাজনৈতিক দলবিলাক একমাত্ৰ আজিৰ তাৰিখত কংগ্ৰেছৰ সৈতেহে আছে। আৰু পূৰ্বেও বেছি সংখ্যক ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল কংগ্ৰেছৰ সৈতে আছিলে। সেইকাৰণে বিজেপিৰ শংকা হৈছে যে কংগ্ৰেছে কেনেবাকৈ ৰাইজৰ সমৰ্থন আদায় কৰিব পাৰে, অৰ্থাৎ ইণ্ডিয়া মিত্ৰজোঁটে ৰাইজৰ সমৰ্থন আদায় কৰিব পাৰে। সেইকাৰণে বিজেপিয়ে কংগ্ৰেছক গালি পৰাৰ বিভিন্ন কৌশল তেওঁলোকে ৰচনা কৰিছে আৰু জনসাধাৰণক ইয়াৰ ওপৰলৈ গৈ তেওঁলোকে আঁচনিৰ প্ৰলোভন দিছে, বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰিছে। এইদৰে দিল্লীত আম আদমি পাৰ্টীয়ে শ্লোগান দিছে যে জেলৰ জবাব ভোটছে তেওঁলোকে দিব, অৰ্থাৎ ভোটেৰে তেওঁলোকে জেলৰ প্ৰত্যুত্তৰ দিব। তেওঁলোকে যিদৰে শ্লোগান আওৰাইছে, তেনেধৰণৰ শ্লোগান যদি অসমৰ যি ভোটাৰ ৰাইজ আছে বা যিসকল সাইলেন্ট ভোটাৰ বুলি এই মুহূৰ্তত কোৱা হৈছে, আৰু যি সৰ্বস্তৰৰ যিসকল ভোটাৰ ৰাইজ আছে, খিলঞ্জীয়া লোকসকল আছে, তেওঁলোকে যদি কা আন্দোলনৰ বা কা আইনৰ যি প্ৰত্যুত্তৰ সেয়া ভোটৰ জৰিয়তে দিবলৈ যায়, তেনেহ'লে এইখন চৰকাৰৰ দুৰ্গতি নিশ্চিত। এতিয়া জনতাৰ হাতত আন একো উত্তৰ হ'বও নোৱাৰে, জনতাৰ হাতত আন একো বিকল্প এতিয়া নাই। সকলো ধৰণৰ অত্যাচাৰ, সকলো ধৰণৰ অপশাসন, মূল্য বৃদ্ধি, দুৰ্নীতি আৰু বিভিন্ন ধৰণৰ কমিশ্যন ৰাজ, চিণ্ডিকেট, এই সকলোবিলাকৰ উত্তৰ একমাত্ৰ ভোটৰ জৰিয়তে দিয়াহে এতিয়া সম্ভৱ। যিদৰে এতিয়া নেতাসকল যিসকল কংগ্ৰেছত পূৰ্বতে আছিলে, সেইসকলে এতিয়া বিজেপিক দলত গৈ তেওঁলোকে ক্ষমতা দখল কৰি এতিয়া ৰাইজৰ মাজত এক ধৰণৰ আতংক বিয়পাব বিচাৰিছে। ৰাইজৰ মাজত তেওঁলোকে এক ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিব বিচাৰিছে, ভয় ভাবুকিৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। এনে ধৰণৰ সকলো ধৰণৰ ইছ্যুৰ বিৰুদ্ধে যদি মাত মাতিবলৈ যায়, তেতিয়াহ'লে ৰাইজৰ হাতত এতিয়া এটাই অস্ত্ৰ আছে, সেয়া হ'ল ভোট। যদি ৰাইজে ভাবে যে এইসকলে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছে, তেনেহ'লে তেওঁলোকে হয়তো ভোটৰ জৰিয়তে প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব পাৰিব। আৰু মাত্ৰ কেইটামান দিন আছে ভোটলৈ। এনে সময়ত ভোটাধিকাৰ সন্দৰ্ভত সচেতন হোৱা উচিত আৰু ৰাজনৈতিক দলবিলাকৰ যিবিলাক আচৰণ আছে, সেইবিলাক পৰ্যবেক্ষণ কৰি সূক্ষ্মভাৱে সেইবিলাক চিন্তা চৰ্চা কৰি এতিয়া সাজু খবৰ হ'ল যে অত্যাচাৰী শাসকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰ আৰু যুঁজ দিয়াৰ। আৰু যদি প্ৰচলিত চৰকাৰখন, প্ৰচলিত শাসকসকল, ৰজা মহাৰাজাসকল যদি অত্যাচাৰী নহয়, যদি তেওঁলোকে জনসাধাৰণৰ সৈতে ভাল কৰিছে, তেনেহ'লে নিশ্চিতভাৱে পুনৰ তেওঁলোকক আপোনালোকে শাসনৰ গাদীলৈ বহুৱাব। ইয়াতো তাত কাৰো ক'বলগীয়া একো নাথাকিব, কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে যি নিৰ্বাচন কৰিব সেয়াই হ'ব ৰজা, সেয়াই হ'ব মহাৰাজা।